বনাই ভৱন নাচৰ লগত জড়িত এটা খবৰ পাই আছোঁ আজি 6 দিনৰ পৰা এটা কৌতূহল সৃষ্টি হৈছে অসমৰ নতুন প্ৰজন্মৰ মাজত এটা সুন্দৰ এটা নতুন কনচেপ্ট তেওঁৰ নাম হৈছে অসমৰে সন্তান সুসন্তান প্ৰসেনজিৎ হাজৰিকা প্ৰসন্নজিৎ হাজৰিকা সঁচাকৈ এটা সুন্দৰ পৰিৱেশ আমি ভাবোঁ যে এইখন প্লেনত উৰি নগ'লেও আমি এদিন পোৱাৰ কাৰণে চেষ্টা কৰিম কি কয় যাবৰ ইচ্ছা আছে এইখন প্লেনত যাম আৰু ভাবোঁ এই নতুন কনচেপ্টটো তেওঁক আমি আদৰণি জনাইছোঁ নতুন বছৰৰ উপলক্ষে তেওঁক শুভেচ্ছা জনাইছোঁ যে অসমত এতিয়া নতুন নতুন কনচেপ্ট এনেকৈ বিজনেছ কৰাৰ কাৰণে সঁচাকৈ আমি অসমবাসী ৰাইজে তেওঁক লৈ আমি এটা গৌৰৱ অনুভৱ কৰিছোঁ। মই ভাল পাওঁ ৰীল বনাই ভৱন নাচৰ লগত জড়িত এটা খবৰ পাই আছোঁ আজি 6 দিনৰ পৰা এটা কৌতূহল সৃষ্টি হৈছে অসমৰ নতুন প্ৰজন্মৰ মাজত এটা সুন্দৰ এটা নতুন কনচেপ্ট তেওঁৰ নাম হৈছে অসমৰে সন্তান সুসন্তান প্ৰসেনজিৎ হাজৰিকা প্ৰসন্নজিৎ হাজৰিকা সঁচাকৈ এটা সুন্দৰ পৰিৱেশ আমি ভাবোঁ যে এইখন প্লেনত উৰি নগ'লেও আমি এদিন পোৱাৰ কাৰণে চেষ্টা কৰিম কি কয় যাবৰ ইচ্ছা আছে এইখন প্লেনত যাম আৰু ভাবোঁ এই নতুন কনচেপ্টটো তেওঁক আমি আদৰণি জনাইছোঁ নতুন বছৰৰ উপলক্ষে তেওঁক শুভেচ্ছা জনাইছোঁ যে অসমত এতিয়া নতুন নতুন কনচেপ্ট এনেকৈ বিজনেছ কৰাৰ কাৰণে সঁচাকৈ আমি অসমবাসী ৰাইজে তেওঁক লৈ আমি এটা গৌৰৱ অনুভৱ কৰিছোঁ। মই ভাল পাওঁ ৰীল বনাই ভৱন নাচৰ লগত জড়িত এটা খবৰ পাই আছোঁ আজি 6 দিনৰ পৰা এটা কৌতূহল সৃষ্টি হৈছে অসমৰ নতুন প্ৰজন্মৰ মাজত এটা সুন্দৰ এটা নতুন কনচেপ্ট তেওঁৰ নাম হৈছে অসমৰে সন্তান সুসন্তান প্ৰসেনজিৎ হাজৰিকা প্ৰসন্নজিৎ হাজৰিকা সঁচাকৈ এটা সুন্দৰ পৰিৱেশ আমি ভাবোঁ যে এইখন প্লেনত উৰি নগ'লেও আমি এদিন পোৱাৰ কাৰণে চেষ্টা কৰিম কি কয় যাবৰ ইচ্ছা আছে এইখন প্লেনত যাম আৰু ভাবোঁ এই নতুন কনচেপ্টটো তেওঁক আমি আদৰণি জনাইছোঁ নতুন বছৰৰ উপলক্ষে তেওঁক শুভেচ্ছা জনাইছোঁ যে অসমত এতিয়া নতুন নতুন কনচেপ্ট এনেকৈ বিজনেছ কৰাৰ কাৰণে সঁচাকৈ আমি অসমবাসী ৰাইজে তেওঁক লৈ আমি এটা গৌৰৱ অনুভৱ কৰিছোঁ।